আসসালামু আলাইকুম মই নেৱাজান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজি ৰাতিপুৱা ডাঙৰ দাদাই ফোন কৰিলে বিয়ালৈ যাব লাগিব বুলি। বিয়ালৈ যাম বুলি আগতে ভবা নাছিলোঁ। তেখেতেও সময় পোৱা নাছিলে আমাক দাৱত দিবলৈ। এনেই তেখেতক দাৱত দি থৈছিলে, তেখেতেহে সময় পোৱা নাছিলে আমাক ক'বলৈ। সেয়েহে তেখেতে কোৱাৰ কাৰণে হঠাতে ওলাই আহিব লগা হ'ল আৰু ডাঙৰ ল'ৰাটো স্কুলত আছিলে, তাকো নোকোৱাকৈয়ে গুচি আহিলোঁ। উপায় নাই যিহেতু যাবলগীয়া হৈছে আৰু দেৰিও হৈ আছিলে। ইয়াতে এটা বস্তু দেখুৱাই আছে দেই, গাড়ীখন দেখিছেনে? গাড়ীখনত চাহপাত আছে আৰু চাহপাত এনেকুৱাকৈ জোখে মই আগতে জনাই নাছিলে। দেখিছেনে গাড়ীখন উঠি গৈছে প্লেটখনৰ ওপৰত আৰু এই প্লেটখন দেখক কেনেকুৱাকৈ সাইডত কিবা কিবি লগোৱা হৈ আছে আৰু ওপৰত প্লেটৰ নিচিনাই আছে। গাড়ীৰ ওপৰত উঠি যায় আৰু পাতটো জোখা হৈ যায়, পিছত গাড়ীখন নামি যায়। মই পিছে আজিয়ে দেখিছোঁ যে মই আগতে জনাই নাছিলোঁ যে এনেকৈয়ে পাত জোখে বুলি। আৰু এইখনেই হৈছে কেলেডিং চাহপাত বনোৱা ফেক্টৰী। মই পিছে ভিতৰলৈ সোমোৱা নাই আৰু লগতে এটিএমও আছে, মানুহখিনিৰ পইচা উঠাবলৈ সুবিধা হ'বলৈ এটিএমখনো লগতে দিছে। আমাৰ গাঁৱৰ পৰিৱেশত এটিএম এখন থাকিলে বহুত ভাল হয় আৰু সেয়েহে এটিএম এখনো এনেকুৱাকৈ ওচৰতে দি দিছে আৰু ইয়াত ধুনীয়াকৈ কেলেডিং বুলি লিখিছে, দেখিবলৈ ভাল লাগি আছিলে। আমি পিছে কেইজন গৈ আছোঁ জানেনে? মই, মোৰ হাজবেণ্ড আৰু মোৰ সৰু ল'ৰাটো। ডাঙৰ ল'ৰাটোক অনা নাই। আৰু মোৰ সৰু ভাই বোৱাৰীজনী, লগতে তাইৰ ছোৱালীজনী আৰু ডাঙৰ ভাবি, লগতে তেখেতৰ ছোৱালীজনী। আৰু এখন গাড়ীত বাইতা আৰু ভিনিয়া আছিলে। এতিয়া আহি জখলাবন্ধা বজাৰ পালোহি। ইয়াতে অলপ ৰ'বলৈ কৈ আছিলে দাদাৰ ছোৱালীজনীয়ে, তাই কিবা ল'ব। তাই কিবা ল'ম বুলি কোৱাৰ লগে লগে আফনানো কৈছে তাৰো কিবা ল'বলগীয়া আছে। তাই যিহেতু জোতা ল'বলৈ আহিছিলে আৰু সি কৈছে মোৰ জোতাযোৰো সৰু হৈ গৈছে। তাৰ জোতাযোৰ পিছে 15-20 দিনমানহে হৈছে, তথাপিও তাৰ জোতা লাগে। পিছত তাকো এযোৰ জোতা লৈ দিলে আৰু ময়ো ঘৰত পিন্ধিবলৈ এযোৰ লৈছোঁ। ফুৰিবলৈ যোৱা জোতা আছে, ঘৰত পিন্ধিবলৈহে জোতা নাছিলে, সেয়েহে লৈ ল'লোঁ। এতিয়া আহি আমি বিয়া ঘৰ পাই গৈছোঁহি। বিয়া হৈছে ডাঙৰ ভাবীৰ ভনীয়েকৰ দেওৰকৰ বিয়া আৰু বিয়াখন ইমান হেভিকৈ পতা নাই, হ'লেও বহুত ধুনীয়াকৈ পাতিছে। খোৱা বোৱা বহুত ধুনীয়াকৈ বনাইছে আৰু গৈয়ে মোবাইলটো লৈ চবৰ ওচৰতেনো কেনেকুৱা থিয় হ'ম, সেয়েহে ভিডিঅ' ভালকৈ বনাব পৰা নাছিলোঁ। অলপ ভিডিঅ' বনাইছোঁ আৰু ল'ৰা মানুহৰ বিয়াত ভিডিঅ' বনাই থাকিবলৈ বেয়া লাগে। ছোৱালী মানুহৰ বিয়া হ'লে ইমান টেনশ্যন নাই, লগতে কেইখনমান ফটো উঠিব পাৰি আৰু ভিডিঅ' ধুনীয়াকৈ বনাব পাৰি। আমি গৈ পোৱাৰ লগে লগে ভাত খাই ল'লোঁ। আমি গৈ পাওঁতে 3টাই বাজিছে, সেয়েহে গৈয়ে ভাত খাই ল'লোঁ। তাৰপিছতে 1 ঘণ্টামান বহি কথা চথা পাতি তাৰপিছতে সন্ধিয়াৰ আগে আগে ওলাই আহিছোঁ। মই ডাঙৰ ল'ৰাটোক অনা নাই, সেয়েহে আমনি লাগি আছিলে, ফুৰিবলৈ ভাল লগা নাছিলে। তাৰ গাও বেছি ভাল নহয়, সেইকাৰণে অলপ চিন্তা লাগি আছিলে। আৰু এইফালে দেখিছেনে বেলি ডুব গৈ আছে, কিমান ধুনীয়াকৈ ৰঙা হৈ আছে, দেখিবলৈ বৰ ভাল লাগি আছে। এতিয়া আহি আমি পালোহি মিছা আৰু সন্ধিয়াও হৈ গৈছে। দেখিছেনে অলপ অলপ এন্ধাৰ হৈ গৈছে। ভিনিয়ে ক'লে তেখেতৰ ডাঙৰ ককায়েকৰ ঘৰত সোমাব। আমি যেতিয়া বাইতাহঁতৰ ঘৰ পাইছিলোহি তেতিয়া ককায়েকজনো তাতে আছিলে। তেখেতে আমাক দেখি কৈছে তোমালোক আজি আহোঁতে আমাৰ ঘৰত সোমাই আহিবা, এনেইতো নোযোৱাই, তোমালোকৰ সময়ে নহয়। সেয়েহে ভাবিলোঁ সোমাই যাম বুলি। আৰু সৰু ভাই বোৱাৰীজনীও লগতে আছিলে, তাইও কৈছে ব'লা চাই যাওঁ। ডাঙৰ ভাবি আৰু ছোৱালীজনীক থৈ আহিছোঁ, তেওঁলোক বৰযাত্ৰীত যাব, সেয়েহে তেওঁলোকক থৈ আহিছোঁ। ডাঙৰ দাদা যাব, তাৰপিছত দাদাৰ লগতে বৰযাত্ৰীত যাব। আৰু ইফালে দেখিছেনে মেকুৰীক শুবলৈ কিমান ধুনীয়াকৈ সুবিধা কৰি দিছে। আমি পিছে জেগাখিনি দেখি বৰ হাঁহিছোঁ। পিছে তেওঁলোকে যেন মেকুৰীক ইমান মৰম কৰিছে, এইটো বহুত ডাঙৰ কথা। আৰু মই বহুত দিন পিছত আহিছোঁ, আগৰ ঘৰটো থাকোঁতেহে আহিছিলোঁ। পিছত যেন এইফালে নতুনকৈ ঘৰ বনাইছে আৰু ল'ৰা ছোৱালীবিলাকো ডাঙৰ হৈছে। ল'ৰাটোক বিয়া পাতিছে, ডাঙৰ ল'ৰাটোৰ বিয়া পাতিছে। পিছে মই বিয়াত আহিব পৰা নাছিলোঁ, কিবা অসুবিধা আছিলে চাগে। তেওঁলোকৰ ঘৰত একেবাৰে মানুহ নাই, দাদা আৰু ভাবিহে আছে। ল'ৰা দুইটাই গুৱাহাটীত কিবা চাকৰি কৰে, তাতে থাকে। আৰু ডাঙৰ ল'ৰাটোৱে বিয়া পাতিছে, সিও ঘনীয়েকক লগত লৈ গৈছে ৰান্ধি বাঢ়ি দিবলৈ। আৰু ছোৱালীজনীও তাতে থাকে, ভাই ককাই দুইটা, আৰু লগতে ভনীয়েকজনীও থাকে। আৰু বোৱাৰীজনী ৰান্ধি বাঢ়ি দিয়ে, লগত তাইৰ সৰু ছোৱালী এজনীও আছে। আৰু এইটো হৈছে বোৱাৰীজনীৰ ৰুম। দেখিছেনে মানুহ নাই বুলি এনেকৈয়ে গোটেই ৰুমটো থৈ দিছে। যেতিয়া আহিব তেতিয়া আকৌ ভালকৈ চাফা কৰি ল'ব ৰুমকেইটা। আৰু এতিয়া আমি ভাবিছোঁ চাহ নাস্তা খায়ে যামগৈ। তেওঁলোকে বৰ জোৰ কৰি আছিলে ভাত খাই যাবলৈ। পিছে মোৰ ল'ৰাটো অহা নাই লগত, আৰু তাৰো গা ভাল নহয়, এইফালে মেট্ৰিক পৰীক্ষাও দিব এইবাৰ। আৰু সৰু ভাই বোৱাৰীজনীও তাইৰ ল'ৰাটো আহিছে হোষ্টেলৰ পৰা দুদিনমান ঘৰত থাকিবলৈ, সিও ঘৰতে আছে, সৰু ভাইটিটোও ঘৰতে আছে। এতিয়া ভাবিয়ে কৈছে এটা বস্তু চাই যোৱাহি। দেখিলোঁ আহি মেকুৰী পোৱালীকেইটা ইমান ধুনীয়াকৈ থৈছে, ঠাণ্ডা লাগিব বুলি। আৰু সিফালে দেখুৱাইছোৱেই নহয়, প্ৰথমত মেকুৰীজনী শুবলৈও ধুনীয়াকৈ জেগা বনাই থৈছে। সঁচাকৈ এনেকুৱা নিজৰ কিবা বস্তু পুহিলে
সুবিধা কৰি দিলে বৰ ভাল লাগে, সিহঁতেও আৰাম পায়, দুৱাও দিব সিহঁতে। আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ, বাহিৰত গোটেইখিনি ওলাই আহিছোঁ আৰু ভাবিয়ে আৰু দাদাই মানে বৰ জোৰ কৰি আছিলে ভাত খাই যাবলৈ। তেওঁলোকক বুজাই ক'লোঁ পিছত এদিন ডাঙৰ ল'ৰাটোক লৈ ফুৰিবলৈ আহিম। আৰু এখেত হৈছে মানে ভিনিৰ ডাঙৰ ককায়েক, এখেত আৰ্মি আছিলে আৰু ভিনিও আৰ্মি আছিলে, দুইজনে ৰিটায়াৰ হৈ গৈছে এতিয়া। তেওঁলোকৰ ঘৰত বহুত দিন পিছত গৈছোঁ, পিছে বহুত ভাল লাগিছে, তেওঁলোকৰো বহুত আনন্দ লাগিছে আমি যোৱাৰ কাৰণে। ইয়াতে মানে আকৌ ভাই বোৱাৰীজনীয়ে কিবা ল'লে তাইৰ ল'ৰাটোৰ কাৰণে, আৰু আফনানো চেয়াৰ এখন ল'লে। মানে য'তে বজাৰত থিয় হৈ তাৰ কিবা ল'ব লাগে, আজিকালি ইমানেই উৎপাত কৰা হৈছে সিও। আৰু এতিয়া আহি আমি সোনাঝুৰি পালোহি। আজিৰ ভিডিঅ'টো যদিহে আপোনালোকক ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, আল্লাহ হাফিজ।